সৰ্বভাৰতীয় নীট পৰীক্ষাত সাফল্য মতলেব শেখৰ খোপাতিয়া 7 ষ্টাৰ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সম্বৰ্ধনা গামোচা চাপি আৰু শৰাইৰে সম্বৰ্ধনা বিদ্যালয় কৰ্তৃপক্ষৰ মলাখোৱা গাঁৱৰ আব্দুৰ ৰহমান শেখৰ সুপুত্ৰ মতলেব শেখৰ সাফল্যত উৎফুল্লিত গাঁওবাসীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ সৰ্বভাৰতীয় নীট পৰীক্ষাত 657 নম্বৰ লাভ কৰে মতলেবে। মই মানে এইবাৰ নীট পৰীক্ষাত মানে 657 মাৰ্ক উত্তৰণ কৰিছোঁ আউট অফ 720 আৰু মই 7 ষ্টাৰ জাতীয় বিদ্যালয়ৰ পৰা ক্লাছ 10 পৰ্যন্ত পঢ়িছিলোঁ। তাৰপিছত আজমলৰ পৰা পঢ়িছিলোঁ আৰু আজমল কলেজৰ পৰা। এইবাৰ মই আজমল ছুপাৰ 40ৰ পৰা তাতে মানে ধুবুৰীৰ চেণ্টাৰৰ পৰা এক্সাম দি 657 মাৰ্ক প্ৰাপ্ত কৰিছোঁ। এইটো এটা ভাল মাৰ্ক বুলি কোৱা হয় আৰু এতিয়া মানে মই MBBSৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছোঁ। মোক ইয়াত মতাৰ কাৰণে 7 ষ্টাৰ জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল আৰু সকলো টিচাৰে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰদান কৰিছোঁ। মই এতিয়া এই যে গাঁৱৰ পৰা এই স্কুলৰ পৰা নপঢ়িলে আজি ইয়াত আহিব নোৱাৰিলেহেঁতেন। এই টিচাৰসকলে মোক ইমান ভাল কৰি পঢ়াইছিলে যে মই মেট্ৰিকত একটা ভাল নাম্বাৰ লৈ আজমল কলেজত গৈ তাতে ভাল নম্বৰ লৈ নীটত ভাল নম্বৰ লৈ একটা ডক্টৰ হ'ব বিচাৰিছোঁ। মোৰ ইমান সৰুৰে পৰা ইচ্ছা নাছিল, মানে মোৰ ইচ্ছা ইমান নাছিল। মোৰ বাপাৰ ইচ্ছা মানে মোৰ পিতা বহুত ইচ্ছা আছিল মোক একটা ডক্টৰ বনাব বুলি। তাৰ কাৰণে মই মেহনত কৰিছোঁ আৰু তাৰ কাৰণে আজি ডক্টৰ হৈছোঁ। এটা মোৰ কি পিতা চিৰ্ফ মোৰ পিতা ভাল কৰি পঢ়ক, ইমান টাফ নহয়। কিমানে ভাবে মই আছামিছ মিডিয়ামত পঢ়ি আছোঁ, ভৱিষ্যতে গৈ পাম না নাই। ইমান টাফ নহয়, ভাল কৰি পঢ়ক। দিনত মানে কনচিষ্টেঞ্চি পঢ়ি থাকক, দিনত 4 ঘণ্টা পঢ়ক, 5 ঘণ্টা পঢ়ক, কনচিষ্টেঞ্চি পঢ়ি থাকক আৰু আপোনাৰ মানে ৰিজাল্ট আহি যাব। হয়, আজি মই এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে বৰকৈ গৌৰৱান্বিত, আনন্দিত, উৎফুল্লিত। কাৰণ হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত আমাৰ এইখন বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ মোতালেব শেখ আমাৰ এই ডিষ্ট্ৰিক্টৰ ভিতৰত ক'বলৈ গ'লে এইবাৰে প্ৰথম আমাৰ এইখন বিদ্যালয়ৰ পৰা পঢ়ি যোৱা ছাত্ৰ কৃতকাৰ্যতা অৰ্জন কৰিছে। সেইকাৰণে আমি বৰকৈ আনন্দিত আৰু আমি আশা কৰোঁ যাতে ভৱিষ্যতে তেওঁ ভালকৈ পঢ়া শুনা কৰে, ভালকৈ আৰু পঢ়া শুনা কৰি আমাৰ এইখন 7 ষ্টাৰ জাতীয় বিদ্যালয় তথা আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ কাৰণে সেৱা আগবঢ়াব পাৰে, এইখিনি আমি আশা কৰোঁ। আৰু এখেতক আজি আমি এই উদযাপন যে কৰিলোঁ, মানে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয়ৰ বা আমাৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, গৰীব দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীসকলে এইখিনি চাই যাতে তেওঁলোকে উৎসাহ উদ্দীপনা বেছি বাঢ়ি যায় আৰু তেওঁলোকেও ফ'ল' কৰি যাতে ভৱিষ্যতে নিজৰ জীৱনটো ভাল পথত আগবাঢ়ি লৈ যাব পাৰে। আৰু আমাৰ ছাত্ৰসকলে যিসকলে পঢ়া শুনা এক্সামত পাছ কৰাৰ পিছতো এই শিক্ষাগুৰুসকলৰ প্ৰতি থকা ভক্তি শ্ৰদ্ধা সেইবিলাক পাৰ হৈ যোৱাৰ পিছত ৰেজাল্ট পোৱাৰ পিছতো অটুট থাকে।